এইকেইটা দিনত খুব গৰম বহুত বেছিকৈ হৈছে, গতিকে আমি যিমান পাৰোঁ আউটডোৰ এক্টিভিটিজ অলপ কম কৰিব লাগে আৰু পানী খুব ভালকৈ খাব লাগিব। পানী বা আপুনি চৰ্বত হ'ব পাৰে, নেমু টেঙা, আমাৰ ঘৰত যেনেকৈ আমি নেমু টেঙা অলপমান নিমখ আৰু চেনি দি পেলাই আমি জুচ খাওঁ, সেনেকৈ হাইড্ৰেশ্যনটো খুব মেইনটেইন কৰিব লাগে আৰু যিমান পাৰোঁ আমি আউটডোৰ এক্টিভিটিজ অলপ এভইড কৰিব লাগে, যাতে আমি হিটৰ মানে প্ৰব্লেমছখিনি আমি কম ফেচ কৰোঁ। ইউজুৱেলি খুব ডিহাইড্ৰেশ্যন পেচেণ্টছ খুব আহি আছে, যেনিবা মানে পানীৰ মাত্ৰা যেনেকৈ গাৰ পৰা খুব কমি যায়, ইউৰিনটো অলপমান ডাৰ্ক কালাৰ হয়, তেনেকুৱা গাটো বেয়া লাগে, ইলেক্ট্ৰলাইট ইমবেলেঞ্চ হয়, ছ'ডিয়াম এইবিলাক অলপ কম বেছি চলে, চ' সেইখিনিয়ে বেছি হয়। মানে খাদ্যত তেনেকুৱা বিশেষ একো নাই, খালি খোৱা লিকুইড বস্তুটো অলপ বেছি ইনটেক কৰিব লাগে, পানীৰ মাত্ৰাটো অলপ বঢ়াব লাগিব আৰু যিমান পাৰে মানে এভইড আউটডোৰ এক্টিভিটিজ। 40.5 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ওপৰত যায়, তেতিয়া বাচ্চাটোৰ অলপ ব্ৰেইনত কনফিউজন ধৰণৰ হ'ব পাৰে, খুব মূৰ বিষাব পাৰে, ভমিটিং কৰিব পাৰে, ইভেন কেতিয়াবা মানে আনকনচিয়াছ পৰ্যন্ত হৈ যাব পাৰে। সেইটো যেতিয়া বাচ্চাটো বহুত দেৰি যদি সূৰ্যৰ প্ৰখৰ ৰ'দত থাকে বা কিছু এক্টিভিটি কৰি থাকে, সেইবোৰ প্ৰব্লেম আহিব পাৰে। গতিকে এইখিনি সময়ত যিমান পাৰে মানে আউটডোৰ এক্টিভিটি নকৰাই ভাল। সাধাৰণতে কুল প্লেচ, যদিও ঠাণ্ডা জেগাত থকা ভাল বা ঘৰৰ ভিতৰত থকা ভাল, ফেন AC যি পাৰে তাকে ব্যৱহাৰ কৰিব পাৰে আৰু যথেষ্ট পৰিমাণে লিকুইড খাব লাগিব। পানী অকল পানী বুলিয়ে কয় নাই, পানী খাব পাৰে, জুইচ খাব পাৰে। প্ৰধানতঃ জ্বৰ লৈ যিটো মানে বেছি টেম্পাৰেচাৰ লৈ কিনে আহিছে, কিছুমানৰ 103, 104 যদিও আমাৰ ইয়াত এডমিট হৈছে। লগতে যিবিলাক ভাইৰেল ফিভাৰবিলাক অকণমান বৃদ্ধি পাইছে আৰু বাহকজনিত ৰোগ যিবিলাক ধৰক মস্কিটোৰ দ্বাৰা হয়, যেনেকৈ আৰু এই জাপানীজ এনকেফেলাইটিছ AES দুই এটা আমাৰ ইয়াতে আহিছে, কিন্তু গোটেই ৰিকভাৰী হৈছে। আৰু টাইফইড ফিভাৰ এনেকুৱা পানীৰ দ্বাৰা হোৱা বেমাৰো দুই এটা আমাৰ ইয়াতে এডমিট হৈছে। যেনেকৈ শিশুবিলাকৰ কেতিয়াবা সিহঁতে যিটো পিয়া নাজাগি যায়, সিহঁতক পানী খাবৰ কাৰণে মাক দেউতাকে উপদেশ দিব লাগিব, কাৰণ পিয়াটো অকণমান লেট ষ্টেজত দেৰিকৈ আহিব পাৰে। কিন্তু এটা ধৰক 2 ঘণ্টাৰ মূৰে মূৰে শিশুবিলাকক পানী খাবৰ কাৰণে উৎসাহ দিব লাগিব। স্কুলতো সেনেকৈ পানী খোৱা ছুটিটো অকণমান বেছি ফ্ৰিকুৱেণ্টলি দিব লাগিব, যিটো মানে ৱাটাৰ বেল ৰিংগিং বুলি কয়, পানী খোৱা ছুটি। সেইটো দি কিনে সেইখিনি শিক্ষকসকলৰো এইটো এটা ৰোল আছে ইয়াতে। আৰু ঘৰত থকা সময়ত পেৰেণ্টছে শিশুবিলাকক পানী খোৱাৰ কাৰণে পৰামৰ্শ দিব লাগিব আৰু জ্বৰ হ'লেই যাতে চিকিৎসকৰ ওচৰত GMC হওক বা